নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনাক সকলোকে স্বাগতম জনাইছো এইটো ভিডিঅ'ত মই APSC PHE JEE 2024 কোৱেশ্চন পেপাৰ সলভ কৰিম সো এই কোৱেশ্চন পেপাৰ যোৱা বছৰ 2024 চনত পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আন্ডাৰত কেটামান জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট ওলাইছিলে সো তাৰ কাৰণে যোনটো এক্সাম হৈছিলে এটো তাৰ কোৱেশ্চন পেপাৰ হয় সো এই কোৱেশ্চন পেপাৰটো আমাৰ সিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ কোৱেশ্চন পেপাৰ হয় সো এই কোৱেশ্চন পেপাৰটো মই এইটো ভিডিঅ'ত মই অকল এই কোৱেশ্চন পেপাৰ মই তাৰ কোৱেশ্চন আৰু তাৰ এনসাৰ কিখিনি প্ৰভাইড কৰিম বাকি ইয়াত যিমান নুমেৰিকেল প্ৰবলেম আছে এখিনি মই এটা বেলেগ ভিডিঅ'ত মই বনাই তাত যিমান নুমেৰিকেল আছে এখিনি সলভ কৰিম আৰু লগতে কেটামান এডিশনাল ইনফৰমেশন আছে বা এডিশনাল ইম্পৰ্টেন্ট পইণ্টছ আছে ৰিলেটেড টু এক্সাম এখিনি ডিসকাস কৰিম সো ইয়াত অনলি কোৱেশ্চন পেপাৰ এণ্ড তাৰ এনসাৰ কিখিনি প্ৰভাইড কৰিম সো ইয়াত আমাৰ ফাৰ্ষ্ট কোৱেশ্চন দিছে কোৱেশ্চন নম্বৰ 1 সো কোৱেশ্চন নম্বৰ 1 কি কৈছে ফৰ n number of sides the total sum of interior angle of a closed traverse is option A दिया से n plus 2 into 90 option B दिया से 2n minus 4 into 90 option C दिया से 2n plus 4 into 90 and option D दिया से 4n minus 2 into 90 so question number 1 और শুদ্ধ आंसर होगा option number B 2n minus 4 into 90 for the interior angle যদি আমাৰ exterior angle ইয়াত দিয়া থাকিলে তেতিয়ালে আমাৰ option number C টো শুদ্ধ হল next question number 2 question number 2 কি কৈছে if the whole circle bearing of a line is 325 degree 40 minutes then quadrilateral bearing will be so ইয়াত আমাক কি কৈছে হোল সার্কেল বিয়ারিং দিয়া আছে আৰু আমাক কি উলিয়াবলৈ কৈছে quadrilateral bearing বা reduced bearing উলিয়াবলৈ কৈছে আৰু অপচন এ আৰু অপচন কি দিছে অপচন এ দিছে আমাৰ নট 34 degree 20 minutes west and option B दिया से north 55 degree 40 minutes west and option C दिया से south 55 degree 40 minutes west and option D दिया से none of the above so question number 2 শুদ্ধ आंसर হ'ব option number A 34 degree north 34 degree 20 minutes west so এটো কি কৰিব লাগে ইয়াত জাস্ট আমাৰ কি কৰিব লাগে মাইনাস কৰিব লাগে 360 যেতিয়া আপুনি 660 minus 325 degree 40 minutes যেতিয়া আপুনি মাইনাস কৰিব তেতিয়া ইয়াৰ आंसर्स तो ওলাই যাব এই অপশন নম্বৰ 8 34 ডিগ্ৰী 20 মিনিট ওয়েস্ট নেক্সট কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 3 কি কৈছে the magnetic bearing of a line is 57 degree 30 minutes and magnetic declinations at that place is 4 degree 30 minutes east the true bearing will be so ইয়াত আমাক কি কৈছে true bearing উলিয়াবলৈ কৈছে আৰু দিয়া কি আছে magnetic bearing দিছে 57 degree 30 minutes আৰু magnetic declination দিছে 4 degree 30 minutes আৰু উলিয়াবলৈ কি কৈছে true bearing আৰু অপচন এ দিয়া আছে 53 degree অপচন বি দিয়া আছে 62 degree অপচন সি দিয়া আছে 60 degree and অপচন ডি দিয়া আছে 57 degree so question number 3 শুদ্ধ आंसर হ'ব অপচন নম্বৰ বি আপুনি যেতিয়া এটো উলিয়াব ইয়াৰ आंसर्स টো উলাব 62 degree means 62 degree means আমাৰ ইয়াত ইষ্ট দিয়া আছে so কি হৈ যাব true bearing কি হৈ যায় true bearing আমাৰ হৈ যায় magnetic bearing plus magnetic declination for the east ইয়াত east দিয়া আছে কাৰণে আমাৰ কি হৈ যাব এটো প্লাস হৈ যাব সো প্লাস কৰিলে ইয়াত আমি ভ্যালু পাম 62 ডিগ্ৰী আৰু ইয়াৰ শুদ্ধ आंसर হ'ব অপচন নম্বৰ বি নেক্সট কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 4 কি কৈছে in leveling back side is option A দিছে a fixed point of known elevations option B দিছে the first stop reading taken after setting the instrument and option C দিছে the last stop reading taken before shifting the instrument option D दिया से any stop reading taken on a point of unknown elevation so question number 4 की কৈছে আমাক যে leveling যেতিয়া আমি leveling কৰো তাক আমি back side reading আমি মানে কি বুলি কওঁ তাক so back side reading আমাৰ কি হয় সদায় in leveling ত back side reading কি হয় সে আমি যোনটো এটা ইনস্ট্ৰুমেন্ট প্লেস কৰিলো so ইনস্ট্ৰুমেন্ট প্লেস কৰাৰ পিছত যোনটো আমি ৰিডিং ল তাৰ ফাৰ্স্ট ৰিডিং টো যোনটো হয় এটো আমাৰ কি বুলি কওঁ back side reading বুলি কওঁ so question number 4 শুদ্ধ आंसर হ'ব অপচন নম্বৰ বি the first stop reading taken after setting the instrument next question number 5 question number 5 ki koise the combined correction for refraction and earth curvature in leveling operation for a distance d in kilometer is so amak yat ki koise combined correction aru earth curvature maje juntu amar relations ase hetu mane formula to amak yat hudise so option A दिया से option हमारे ये दिया से 0.07857 d square meter and option B दिया से 0.01122 d square meter and option C दिया से 0.06735 d square meter and option D दिया से 0.057 d square meter so
যেতিয়া আমাৰ কম্বাইন কাৰেকশ্যন হৈ যায় তাৰ ফৰ্মুলা যোনটো হৈ যায় এইটো ফৰ্মুলা হৈ যায় আমাৰ এইটো 0.06735 d স্কয়াৰ মিটাৰ ঠিক আছে এইটো আমাৰ শুদ্ধ এনসাৰ হ'ব কোৱেশ্চন 5 ৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ সি নেক্সট কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 কি কৈছে for a curve of radius 100 meters and normal chord is 10 meter the Rankins deflection angle is আমাক ইয়াত কি কৈছে ৰেংকিং ডিফ্লেকশ্যন এংগলৰ সুধিছে তো এইটোৱে নুমেৰিকেল হয় আৰু নুমেৰিকেলটো আমাৰ সাৰ্ভেইঙৰ পৰা এইটো সুধিছে সো মই অলৰেডি আপোনাক ষ্টাৰ্টিঙত ভিডিঅ'ত কৈ দিছোঁ যে যিমান ইয়াত নুমেৰিকেল আহিব এই ভিডিঅ'ত এইটো কোৱেশ্চন পেপাৰত সো গোটেইখিনি নুমেৰিকেল মই কি কৰিম এখন বেলেগ ভিডিঅ'ত মই গোটেইখিনি নুমেৰিকেল সলভ কৰি ভালকৈ এক্সপ্লেইন কৰি মই আপলোড কৰি দিম আৰু তাৰ লিংকটো এইটো ভিডিঅ'ত মই ডেছক্ৰিপশ্যনত দি দিম সো আপুনি তাৰ পৰা গৈ গোটেইখিনি নুমেৰিকেল প্ৰেক্টিছ কৰিব পাৰিব আৰু চাব পাৰিব সো ইয়াত আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ যেতিয়া আপুনি ফাইন কৰিব যেতিয়া আপুনি ক্যালকুলেশন কৰিব সো কোৱেশ্চন নম্বৰ 6 ৰ আপুনি আনসাৰটো পাব এটো 2 ডিগ্ৰী 51 মিনিটস এন্ড 53 সেকেন্ড সো কোৱেশ্চন নম্বৰ 6 ৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ ডি নেক্সট কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 কি কৈছে the least count of a vernier scale is option A দিয়াছে the sum of smallest divisions of main and vernier scale option B দিয়াছে the value of one divisions of the primary scale divided by the total number of divisions of vernier scale option C দিয়াছে the value of one divisions of vernier scale divided by the total number of divisions of primary scale and option D দিয়াছে none of the above so question number 7 now শুদ্ধ answer হ'ব option number B the value of one divisions of the primary scale divided by the total number of divisions of the vernier scale next question number 8 question number 8 ki koise ABCD is a rectangular plot of a length if the bearing of one side AB is 75 degree the bearing of DC is so amagyat ki koise eta plot ase landor eta bhumi eta plot ase tat amar number tat mane amar juntu numbering ki কৰা গৈছে ABCD তাক আমি এজুম কৰিছো এটা ৰেক্টেঙ্গুলাৰ প্লট আৰু তাত আমাৰ কি কৈছে বিয়াৰিং অফ ওয়ান সাইড আমাৰ ওয়ান সাইডৰ বিয়াৰিং দিয়া আছে 75 ডিগ্ৰী তাৰপিছত আমাৰ বেলেগ সাইডৰ বিয়াৰিংটো দিছে DC বিয়াৰিং সো এটো যেটা আপুনি ক্যালকুলেশন কৰিব কোৱেশ্চন নম্বৰ 8 ৰ ইয়াৰ আপুনি আনসাৰটো পাব এটো অপচন নম্বৰ B 255 ডিগ্ৰী নেক্সট কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 কি কৈছে orientation of a plane table by solving 2-point problem is only adopt when option A দিয়াছে saving of time is the main factor option B দিয়াছে better accuracy is the main factor and option C দিয়াছে given points are inaccessible and option D দিয়াছে none of the above so এটা কি কৈছে orientation of a plane table by solving 2-point problem is only adopt when so আমি orientation plane table survey orientation যেটা আমি আমি plane table survey যেটা আমি orientation কৰো তাত আমি আমাক ইয়াত সুধিছে যে 2-point problem আমি কোনটো সিচুৱেচন আমি 2-point problem আমি মানে ইউজ কৰি সলভ কৰিবৰ কাৰণে সো এটো কেনেকৈ সিচুৱেচনত আমি কৰো যেটা আমাৰ যোনটো গিভেন পইণ্টছ থাকে এবিলা কি হয় ইনএসেসিবল থাকে সো the given points are inaccessible তেতিয়া আমি কি কৰো এটো আমি 2-point problem এটো প্লেন টেবলত 2-point problem আমি ইউজ কৰো এটো মানে মেথডটো আমি ইউজ কৰো সো কোৱেশ্চন নম্বৰ 9 ৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ সি নেক্সট কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 কি কৈছে ক্লোজ contour with higher value inside represent a option A দিয়াছে ডিপ্ৰেছন option B দিয়াছে hill and option C দিয়াছে plane surface and option D দিয়াছে none of the above সো আমাক ইয়াত কি কৈছে ক্লোজ কন্ট্ৰোল যেটা আমি ক্লোজ কন্ট্ৰোল যোনটো আমাৰ হায়াৰ ভ্যালু থাকে ইনসাইড এটো আমি কি বুলি ৰিপ্ৰেজেন্ট কৰো আমি কন্ট্ৰোল যেটা আমি ছবি আকো তেতিয়া আমাৰ যোনটো হায়াৰ ভ্যালু থাকে তাত আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো মানে যোনটো ক্লোজ কন্ট্ৰোল যোনটো হায়াৰ ভ্যালু থাকে আমি কি কৈছে ইন ক্লোজ কন্ট্ৰোল উইথ হায়াৰ ভ্যালু ইনসাইড ৰিপ্ৰেজেন্ট এ কি ৰিপ্ৰেজেন্ট কৰে হিল ৰিপ্ৰেজেন্ট কৰে এটো হিল কৰে সো কোৱেশ্চন নম্বৰ 10 ৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি নেক্সট কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 কি কৈছে the algebraic sum of deflections angle of a closed traverse is option A দিয়াছে 0 option B দিয়াছে 90 option C দিয়াছে 180 degree and option D দিয়াছে 360 degree so algebraic sum of deflections of angle of a closed traverse is 360 degree so question number 11 ৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ D next question number 12 question number 12 কি কৈছে a
transitions curve is introduced to gradually change the option A দিয়েছে direction, option B দিয়েছে super elevation, option C দিয়েছে gradient, and option D দিয়েছে camber. So in transitions curve is a transition curve is introduced to gradually change the direction. So question number 12 would answer hobo option number A, direction. Next question number 13. Question number 13 কি কৈছে, two hilltop A and B 20 km apart are intervened by a third hilltop C. If the topmost contour of three hilltops are the same value, then the line of sight AB. Option A দিয়া আছে passes clear of hilltop T C, and option B দিয়া আছে passes below hilltop C, and option C দিয়া আছে graze the hilltop C, and option D দিয়া আছে none of the above. So question number 13 or would answer about option number C, grazes the hilltop C. Next question number 14. Question number 14 কি কৈছে, the standard size of modular brick is. Option A দিয়া আছে 10 cm into 10 cm into 9 cm. Option B দিয়া আছে 19 cm into 9 cm into 9 cm, and option C দিয়া আছে 22.5 cm into 10 cm into 8.5 cm, and option D দিয়া আছে 22.5 cm into 8 cm into 9 cm. So ইয়াত আমাৰ কি কৈছে, standard size of modular ব্ৰিকৰ সুধিছে, কি আমাৰ standard size কি হয় modular ব্ৰিকৰ, আৰু এখিনি যোনটো আমাৰ ভ্যালু দিছে এটো লেন্থ হয়, তাৰপিছত এটো ব্ৰেথ হ'ব, আৰু এটো হাইট। যেনেকৈ আমাৰ এটা ব্ৰিক থাকে এনেকৈ, যোনটো আমি তাৰ ব্ৰিকত এনেকৈ শেপ থাকে, মই এইটো আঁকি দিছোঁ, সৰি এনেকৈ আমাৰ ব্ৰিক থাকে। চ' এইটো ব্ৰিকৰ এইটো আমাৰ লেন্থ হৈ গ'ল, তাৰপিছত এইটো আমি কি বুলি কওঁ, H বুলি কওঁ, আৰু এইটো ব্ৰেথ বুলি কওঁ, এইটো B। চ' আমাক ষ্টেণ্ডাৰ্ড চাইজ অফ মডুলাৰ ব্ৰিকৰ কথা ইয়াত সুধিছে। চ' ষ্টেণ্ডাৰ্ড চাইজৰ ইয়াৰ ব্ৰিক কি হয় আমাৰ 19 cm into 9 cm into 9 cm, or 190 mm into 90 mm or 90 mm। কেতিয়াবা এনেকৈ আমাৰ কুৱেশ্যনত দিয়া থাকে। চ' কুৱেশ্যন নম্বৰ 14 শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ B। নেক্সট কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15 কি কৈছে, স্লাম টেষ্ট অফ এ কনক্ৰিট ইজ মেজাৰ অফ ইট। অপশ্যন এ দিয়া আছে কনজিষ্টেঞ্চি, অপশ্যন বি দিয়া আছে কম্প্ৰেছিভ ষ্ট্ৰেংথ, অপশ্যন চি দিয়া আছে টেনচাইল ষ্ট্ৰেংথ, এণ্ড অপশ্যন ডি দিয়া আছে ইম্পেক্ট ভেলু। চ' কুৱেশ্যন নম্বৰ 15 শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, কনজিষ্টেঞ্চি টেষ্ট। চ' আমাক কুৱেশ্যন নম্বৰ 15 কি কৈছে যে স্লাম টেষ্ট অফ এ কনক্ৰিট, আমি কনক্ৰিটৰ স্লাম টেষ্ট কিয় কৰোঁ, কি মেজাৰ কৰিবৰ কাৰণে আমি স্লাম টেষ্ট কৰোঁ। চ' কনক্ৰিটৰ কনজিষ্টেঞ্চি টেষ্ট মানে আমি টেষ্ট কৰিব মানে জানিবৰ কাৰণে আমি স্লাম টেষ্ট কৰোঁ যে কিমান কনজিষ্টেঞ্চি আছে। নেক্সট কুৱেশ্যন নম্বৰ 16। কুৱেশ্যন নম্বৰ 16 কি কৈছে, the bearing of two traverse leg AB and BC are, AB value দিছে north 52 degree 45 minutes east, and option and BC value দিছে north 34 degree 30 minutes east respectively, and আমাক কি কৈছে the deflection angles is, আমাৰ deflection angle সুধিছে। চ' এইটো যেতিয়া আপুনি ফাইন কৰিব, এইটো আমাৰ সাৰ্ভেইং নুমেৰিকেল হয়। চ' যেতিয়া এইটো সলভ কৰিব আপুনি ভ্যালুটো পাব এইটো 18 degree 15 minutes L। বাকি এইটো নুমেৰিকেলটো মই সলভ কৰি এখন বেলেগ ভিডিঅ'ত মই গোটেইখিনি আপলোড কৰি দিম। নেক্সট কুৱেশ্যন নম্বৰ 18। চ' কুৱেশ্যন নম্বৰ 18 কি কৈছে, দ্য ৰেডিয়াছ অফ জাইৰেশ্যনছ অফ এ ছেকশ্যনছ অফ এৰিয়া এ এণ্ড দ্য লিষ্ট মুভমেণ্ট অফ ইনাৰ্চিয়া আই about the centroidal axis is। অপশ্যন এ দিয়া আছে I/A, অপশ্যন বি দিয়া আছে অপশ্যন এ দিয়া আছে A/I, অপশ্যন বি দিয়া আছে I/A, and option C দিয়া আছে √I/A, and option D দিয়া আছে √A/I। চ' কুৱেশ্যন নম্বৰ 18ত আমাক কি সুধিছে, ৰেডিয়াছ অফ জাইৰেশ্যনৰ সুধিছে, আৰু আমাক কি দিয়া আছে, ছেকশ্যনছ অফ এৰিয়া দিয়া আছে, আমাৰ এৰিয়া দিয়া আছে A, এণ্ড লিষ্ট মুভমেণ্ট অফ ইনাৰ্চিয়া I দিছে, about the centroidal axis। আমাৰ এতিয়া কি সুধিছে, ৰেডিয়াছ অফ জাইৰেশ্যন কি হ'ব। চ' ৰেডিয়াছ অফ জাইৰেশ্যন হ'ব ইয়াত আমাৰ ৰেডিয়াছ অফ জাইৰেশ্যন হৈ যাব √I/A। ওকে, চ' এইটো আপুনি মনত থ'ব, এইটো কুৱেশ্যন এক্সামত সোধে, ৰিপিট কৰে ৰেডিয়াছ অফ জাইৰেশ্যনৰ কথা। চ' কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন নম্বৰ 19। কুৱেশ্যন নম্বৰ 19 কি কৈছে, বাল্কিং অফ চেণ্ড ইজ কজ ডিউ টু। অপশ্যন এ দিয়া আছে ছাৰ্ফেচ মইশ্চাৰ, অপশ্যন বি দিয়া আছে এয়াৰ ৱেটছ,
অপশন সি দি আছে ভিস্কোসিটি এণ্ড অপশন ডি দি আছে ক্লে কণ্টেণ্ট সো কুৱেশ্যন নম্বৰ 90টাৰ আমাক কি কৈছে বাল্কিং অফ চেণ্ট যোনটো আমি ফেনোমেনন দেখিবলৈ পাওঁ এই ফেনোমেননটো কিহৰ কাৰণে আমি অকৰ হয় সো এইটো কি ৰিজন আছে সো এইটো সাৰফেস মইশ্চাৰ আমি সাৰফেস মইশ্চাৰ কাৰণে বাল্কিং অফ চেণ্ট আমাৰ হয় নেক্সট কুৱেশ্যন নম্বৰ 20 সো কুৱেশ্যন নম্বৰ 20 কি কৈছে the foundations in which a concrete beam is provided to join two footing is known as option A दिया strip footing option B दिया strap footing option C दिया combined footing and option D दिया rough footing so question 20 আমাৰ কি কৈছে যে মানে 20 কি কৈছে যে আমি দুটা ফুটিং একেলগত জয়েন কৰি মানে ফুটিং কৰো কি কৈছে the foundation in which the concrete beam is provided to join two footing sorry so ইয়াত question number 20 কি কৈছে সে ধৰি লওক আমাৰ আমি এটো কোনটো সিচুৱেশনত এনেকে কৰো যেতিয়া আমাৰ কি হৈ যায় ধৰি লওক দুটা ফুটিং এনেকে আমাৰ লগ লাগি গল মানে একদম নিয়াৰেষ্ট হৈ গল বা ওচৰত হৈ গল তেতিয়া আমি কি কৰো এই দুইটা ফুটিংৰ মাজত এটা বিম প্ৰভাইড কৰি দিও আমি বিম প্ৰভাইড কৰি দিও সো এটো ফুটিং কি বুলি কয় তাৰ নেমিংটো আমাক খুদিছে এনেকে ফুটিং আমি কি বুলি কওঁ সো এনেকে ফুটিংত আমি কি বুলি কওঁ যোনটো ফুটিংত আমি এটা মাজত বিম লগাই আমি দুটা ফুটিংক জয়েন কৰো এনেকে ফুটিংক আমি কওঁ এটো স্ট্ৰাপ ফুটিং বুলি কওঁ সো কোৱেশ্যন 20 শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি স্ট্ৰাপ ফুটিং নেক্সট কোৱেশ্যন নম্বৰ 21 সো কোৱেশ্যন নম্বৰ 21 কি কৈছে ইফ 20 kg of coarse aggregate is shipped through 80 mm 40 mm 20 mm 10 mm 4.75 mm 2.36 mm 1.18 mm 600 micron 300 micron and 150 micron standard sieve and the weight retains are 0 kg 2 kg 8 kg 6 kg 4 kg respectively the finest modulus of the aggregate is option A दिया 7.30 option B दिया 7.35 option C दिया 7.40 and option D दिया 7.45 so question number 1 আমাক কি কৈছে finest modulus উলিয়াবলৈ কৈছে so এটো numerical problem হয় আমাৰ concrete technology so এটো মই কি কৰিম এই যোনটো numerical problem আছে মই বেলেগখন ভিডিওত যেতিয়া মই গুটেখিনি এটো কোৱেশ্চন পেপাৰ যিমান numerical আছে গুটেখিনি যেতিয়া সলভ কৰিম তেতিয়া মই এটো কোৱেশ্চন সলভ কৰি আপলোড কৰি দিম তেতিয়া লাগে আপুনি কি কৰিব এই কোৱেশ্চনটো প্ৰেক্টিস কৰিব আৰু যেতিয়া আপুনি ক্যালকুলেশন কৰিব সো আপুনি ম্যাচ কৰিব নিজৰ যোনটো আনসাৰস আহিব ইয়াৰ আনসাৰসটো আপোনাক ইয়াত আহিব ইমান 7.40 ইয়াৰ আনসাৰ আহিব সো কোৱেশ্চন 21 ৰ শুদ্ধ আনসাৰ আছে অপচন নম্বৰ সি নেক্সট কোৱেশ্চন নম্বৰ 22 question 22 কি কৈছে wicket apparatus is used for cement option A দিছে fineness test option B দিছে consistency test option C দিছে compressive strength test and option D দিছে soundness test so wicket apparatus যোনটো হয় আমি কোনটো সিমেন্টৰ কোনটো টেস্ট যেতিয়া কৰো তেতিয়া আমি মানে wicket apparatus ইউজ কৰো so আমি যেতিয়া সিমেন্টৰ সাউন্ড consistency টেস্ট কৰো তেতিয়া আমি এই wicket apparatus to দৰকাৰ পৰে বা আমি ইউজ কৰো এটো next question number 23 question 23 কি কৈছে if b is the width of formation d is the height of embankment and s/1 is the side slope for a highway with no traverse slope the cross sectional area is option A जैसे b plus d plus sd option B जैसे bd plus sd square and option C जैसे half of b plus sd square and option D जैसे half of bd plus sd square so question number 23 শুদ্ধ आंसर হ'ব option number b bd plus sd square next question number 24 question number 24 কি কৈছে a revised estimate is required to be prepared if the sanctioned estimating excess option A দিয়াছে 2% option B দিয়াছে 5% option C দিয়াছে 8% and option D দিয়াছে 10% so question 24 আমাক কি কৈছে যে suppose ধৰি লওক আমি যিকোনো এটা যেতিয়া আমি প্ৰজেক্ট মানে বনাও বা আমাৰ প্ৰজেক্ট হয় তাত কি হয় এটা এস্টিমেটিং আমি কৰো ফাৰ্স্টত আমি এটা এস্টিমেটিং কৰো যে কিমান খৰচ হ'ব বা কিমান মেটেৰিয়েলস আমাক মানে ৰিকুৱায়াৰমেন্ট হ'ব ফৰ দিস কনস্ট্ৰাকশন সো তাৰপিছত কি হয় যেতিয়া আমি এস্টিমেটিং কৰিলো তাৰপিছত আমি কি কৰো তাক মানে ফাইনাল অথৰিটি লগে আমি প্ৰভাইড কৰি দিও তাক স্যাংশন কৰিব কাৰণে সো যেতিয়া এস্টিমেটিংটো সেকশন হৈ যায় তাৰপিছত আমি যেতিয়া গম পালো বা আমাৰ হয় কেতিয়াবা কি হয় কিছুমান মানে অলপ ইফালে পালে হ'ব পাৰে যেনেকৈ আপোনাৰ ধৰি লওক মেটেৰিয়েলস কোৱান্টিটি বা প্ৰাইস অলপ এফালে হ'ব পাৰে সো যদি আমাৰ
প্ৰাইজ যোনটো চেংচন এষ্টিমেটিং আছে এটো এষ্টিমেটিং আমাৰ কিমান মানে যদি 1920 হলে আমি তাক ৰিভাইজ কৰিব পাৰিম এটোৱে সুধিছে সো আমি যেতিয়া চেংচন এষ্টিমেটিংত যদি আমি 5% কে মানে 5% ম্যাক্স এক্সেস যদি 5% কে যদি বেছি আমাৰ এষ্টিমেটিং ইজ ৰিকোয়াৰ্ড টু প্ৰিপেয়াৰ ইফ চেংচন এষ্টিমেটিং ইজ এক্সেস যেতিয়া আমাৰ 5% কে যেতিয়া আমাৰ বেছি হৈ যায় মানে sanctions যোনটো আমি এষ্টিমেটিং কৰো যদি আমাৰ 5% কে বেছি আমি মানে আমাৰ চেঞ্জ কৰিব লগা হৈ যায় তেতিয়া আমি কি কৰো ৰিভাইজ এষ্টিমেটিং কৰো সো question number 24 would the answer of option number B 5%. Next question number 25. Question number 25 ki koise the number of brick of size 19 cm into 9 cm required for 10 cubic meter of masonry wall is. Option A diya ase 2000, option B diya ase 4000, option C diya ase 5000 and option D diya ase 10000. So amak ki koise one brick or size dise amar এটা ব্ৰিকৰ সাইজ দিছে আমাক কি উলিয়াবলৈ কৈছে কি 10 কিউবিক মিটাৰস যদি কি 10 কিউবিক মিটাৰস অফ মেছনৰী ৱাল যদি আমি কনস্ট্ৰাক্ট কৰিম তেতিয়া আমাৰ কিমান ব্ৰিক ইউজ হ'ব এটো দিছে সো 1 কিউবিক মিটাৰ 1 যেতিয়া 1 কিউবিক মিটাৰ যেতিয়া আমি মানে কি কৰো আমি ব্ৰিক মেছনৰী কনস্ট্ৰাক্ট কৰো তেতিয়া আমাৰ কিমান ইউজ হয় ব্ৰিক সো 500 ব্ৰিক আমাৰ ইউজ হয় তাত সো 500 তো আমাক ইয়াত কি কৈছে 10 cubic meter কাৰণে উলিয়াবলৈ কৈছে তো আমাৰ কি হৈ যাব 10 into 500 means 1 cubic meter যদি আমি 500 ইউজ হয় তেতিয়া 10 cubic meter কিমান হ'ব 10 into 500 so question number 25 ৰ শুদ্ধ আনসাৰ হ'ব option number C আমাক কিমান ইউজ হ'ব 5000 brick masonry bricks আমাৰ ইউজ হ'ব 10 cubic meters of brick masonry wall next question number 26 question number 26 কি কৈছে if 10 cm into 10 cm size of saw wood is to be prepared for a door frame and if the size of the door is 2.1 meter into 1.2 meter then the total length of the saw wood required is option A diya ase 2.52 meter option B diya ase 5.4 meter option C diya ase 3.3 meter and option D diya ase 6.6 meter so question number 26 or শুদ্ধ answer hobo option number D 6.6 meter so etu numerical hoy etu jodi apni solve koribo apnar etu value pabo 6.6 meter baki moi etu numericals to belek khan video moi solve kori upload kori dim next question number 27 question 27 ki koise the minimum size of particles of silt soil is option A diya ase 0.02 mm option B diya ase 0.05 mm option C diya ase 0.06 mm and option D diya ase 0.08 mm so আমাৰ মিনিমাম সাইজ পাৰ্টিকলস অফ সিল্ট সয়েল কিমান হয় আমাৰ এটো তাৰ ভ্যালুটো কিমান থাকে 0.002 mm next question number 28 next question number 28 question number 28 কি কৈছে the ratio of weight of water to the weight of solid is a given mass of soil is known as so option A diya ase void ratio option B diya ase porosity option C diya ase specific gravity and option D diya ase water content so question number 28 or শুদ্ধ answer hobo option number D water content the ratio of weight of water to the weight of solid in a given soil mass is known as water content next question number 29 question number 29 ki koise the rammer used for heavy compaction to determine the optimum moisture content and the maximum dry density of a soil by Proctor test is having mass of so amak yat mane option A diya ase 2.6 kg option B diya ase 3.1 kg option C diya ase 4.5 kg and option D diya ase 4.9 kg so question number 28 at amak yat ki udise question number 29 amak yat ki udise je ami juntu jeti ami optimum moisture content determine koru বা maximum dry density jeti ami find koru tetia ami juntu proctor test di ami ki koru optimum moisture content aru maximum dry density ami soil find koru so tetia ami ki koru eta rammer use koru e rammer tu amar kiman weight or thake etu rammer weight tu hodise so tar weight tu thake 4.9 kg so question number 29 would the answer of option number D next question number 30 question number 30 ki koise the relationship between the void ratio and porosity void ratio E and porosity N is
সো ইয়াত আমাৰ ভয়েড ৰেচিঅ' আৰু পৰচিটিৰ মাজত ৰিলেশ্যনশ্বিপটো সুধিছে সো কুৱেশ্যন নম্বৰ 30 শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি আমাৰ কাৰেক্ট ৰিলেশ্যনশ্বিপ হয় ই ইকুৱেল টু n ইনটু 1 প্লাছ ই সো কেতিয়াবা আমাৰ এনেকৈ দি দিব পাৰে সো আমাৰ এনেকৈ যদি আমাৰ সুধি দিয়ে পৰচিটি ইকুৱেল টু পৰচিটি ফৰ্মুলা যদি আমাক সুধি দিয়ে বা এনেকৈ কি কৰে আপোনাৰ এনেকৈ কুৱেশ্যনত কি কৰে জেনুৱেলি আইদাৰ ই ফৰ্মুলা সুধি দিয়ে এক্সামত বা কি কৰে আমাৰ কেতিয়াবা ভয়েড ৰেচিঅ' ভেলু দি দিব আমাৰ পৰচিটি সুধি দিব বা পৰচিটি ভেলু দি দিব আমাৰ ভয়েড ৰেচিঅ' সুধি দিব সো এই ফৰ্মুলা যদি আপুনি মনত যদি আপুনি ফৰ্মুলাটো আপুনি জানে তেতিয়াহ'লে কি হ'ব ইজিলি এনেকৈ নিউমেৰিকেল সলভ কৰিব পাৰিব সো পৰচিটি ফৰ্মুলা কি হৈ যাব n ইকুৱেল টু এইটো কি আছে ইনটু সো ই বাই 1 প্লাছ ই হৈ যাব যদি আমাৰ পৰচিটি উলিয়াবলৈ দিয়ে ভয়েড ৰেচিঅ' উলিয়াবলৈ দিয়ে তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম সো কুৱেশ্যন 30 শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি নেক্সট কুৱেশ্যন নম্বৰ 31 কুৱেশ্যন নম্বৰ 31 কি কৈছে এ soil sample is having a specific gravity 2.60 and the void ratio 0.78 the water content in percentage required to fully saturated the soil at the void ratio will be option A দিছে 10 option B দিছে 30 option C দিছে 50 and option D দিছে 70 so এটো numerical হয় soil mechanics so এই numerical যেতিয়া আপনি নিজে ট্রাই কৰিব সলভ কৰিব কাৰণে 31 আৰু যেতিয়া আপনি এটো numerical to solve কৰিব তেতিয়া আপনি void ratio পাব এটো 30 আমাক কি সুধিছে that void ratio will be so ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি 30 নেক্সট কুৱেশ্যন নম্বৰ 32 কুৱেশ্যন নম্বৰ 32 কি কৈছে group symbols assigned to be silty sand and clay sand are respectively so আমাৰ এটা আমাৰ কি সুধিছে যে আমি যোনটো গ্ৰুপ সাইম্বল দি ডিনোট কৰো সয়েলৰ এটো গ্ৰুপ সাইম্বল কাৰ সুধিছে আমাক সিল্টি সেন্ড আৰু ক্লে সেন্ডৰ সুধিছে আৰু অপচন কি দি আছে অপচন এ দি আছে এসএস এন্ড সিএস অপচন বি দি আছে এসএম এন্ড সিএস এন্ড অপচন সি দি আছে এসএম এন্ড এসসি এন্ড অপচন ডি দি আছে এমএস এন্ড সিএস সো আমি সিল্টি সেন্ডৰ কি দি ডিনোট কৰো এসএম আৰু ক্লে সেন্ডক আমি কি দি গ্ৰুপ সাইম্বল কি হয় ইয়াৰ এসসি সিল্টি সেন্ডৰ গ্ৰুপ সাইম্বল কি হয় এসএম এন্ড ক্লে সেন্ডৰ গ্ৰুপ সাইম্বল কি হয় এসসি সো কুৱেশ্যন নম্বৰ 32 শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ সি এসএম এন্ড এসসি নেক্সট কুৱেশ্যন নম্বৰ 33 কুৱেশ্যন নম্বৰ 33 কি কৈছে the relationship between dry density and bulk density and the water content is so আমাৰ dry density bulk density and water content relationship আমাক সুধিছে so question 33 যোনটো শুদ্ধ আনসাৰ আছে বা আমাৰ কারেক্ট রিলেশনশিপ আছে এটো অপশন নম্বৰ বি টু আমাৰ কারেক্ট রিলেশনশিপ আছে so আপোনাৰ এই ফৰ্মুলা কিটা আপুনি ভালকে চাই লব মনত হ'ব চাই লব কিয় এই ফৰ্মুলা ওপৰত কি হয় ফৰ্মুলা ওপৰত কি আমাৰ নিউমেৰিকেল হদে আমাক কি কৰি দিব কোৱেশ্চনত এতিয়া ইয়াত ডাইৰেক্ট ফৰ্মুলা দি দিছে সো কি কৰে এনেকে আপোনাৰ ড্ৰাই ডেন্সিটি ফাইন কৰিবলৈ দি দিয়ে তাৰ পিছত কি দিয়ে আমাৰ বাল্ক ডেন্সিটি ভ্যালু দি দিয়ে আৰু ওয়াটাৰ কন্টেন্ট দি দিয়ে তাৰ পিছত আমাক কি ক'ব ড্ৰাই ডেন্সিটি উলিয়াব কাৰণে সো যদি আপুনি এই ফৰ্মুলাটো জানে তেতিয়া হলে ইজিলি ইয়াৰ আনসাৰ কৰিব পাৰিব আৰু কি কৰে কেতিয়াবা ধৰি লওক ওয়াটাৰ কন্টেন্ট দি দিব তাৰ পিছত ড্ৰাই ডেন্সিটি এন্ড বাল্ক ডেন্সিটি দি দিব সো এনেকে যোনটো কোৱেশ্চন এনেকে যেনেকে ৰিলেশনশিপ আহে এনেকে ৰিলেশনশিপত কোৱেশ্চন হুদে এক্সামত APSC PHE সো এটো আমাৰ important question আছে next question number 34 question 34 কি কৈছে the property of soil which permit the flow of water through its interconnecting void is called option A দি আছে seep ability option B দি আছে porosity option C দি আছে permeability and option D দি আছে void ratio so question number 34 শুদ্ধ আনসাৰ হ'ব option number C permeability is the property of soil which permit the flow of water through it interconnecting void is called as permeability next question number 36 question number 36 ki koise question number 36 foundation failure may occur due to option A dise unequal settlement of subsoil option B dise shrinkage of soil bed option C dise lateral escape of soil and option D dise all of the above so foundation ami ki karonar karone ame fail hobo pare ba ki reason hobo pare ফাউন্ডেশনৰ ফেলিয়াৰ হ'ব কাৰণে সো আনইকুয়াল যেতিয়া সেটেলমেন্ট সয়েলৰ যদি আনইকুয়াল সেটেলমেন্ট থাকে তেতিয়া আমি ফাউন্ডেশন ফেল হ'ব অবভিয়াসলি শ্রিংকেজ অফ সয়েল যদি আমাৰ সয়েলত যদি শ্রিংকেজ হৈ যায় পানী আহি যায় তেতিয়া কি হয় ফাউন্ডেশনৰ কাৰণে আমাৰ ড্যামেজ কৰে ফাউন্ডেশন
তাৰপিছত লেটাৰেল ইস্কেপ অফ দ্য সইল যেতিয়া আমাৰ সইল যদি মানে সইল যেতিয়া আমাৰ সইল কি হয় নিজৰ যোনটো অৰিজিনেল পজিশ্যন থাকে তাৰ পৰা যদি মুভ কৰে তেতিয়াহ'লে বা স্লাইড কৰে তেতিয়া আমাৰ কি হয় ফাউণ্ডেশ্যনটো ফেল হৈ যাব সো ইয়াত আমাৰ কুৱেশ্যন নম্বৰ 36ৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ ডি অল অফ দেভ তিনিটা ৰিজন কাৰণে আমাৰ ফাউণ্ডেশ্যনটো ফেল হ'ব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 37 কুৱেশ্যন নম্বৰ 37 কি কৈছে in a liquid limit test the moisture content at 10 blow was 70% at 100 blow was 20% the liquid limit of the soil so ইয়াত আমাক কি কৈছে লিকুইড লিমিট উলিয়াবলৈ কৈছে সো এটো আমাৰ সয়েল মেকানিক্সৰ নুমেৰিকেল প্ৰবলেম হয় সো এটো আপুনি নিজে ট্ৰাই কৰিব কোৱেশ্চন নম্বৰ 37 আৰু যেতিয়া আপুনি সলভ কৰিব নুমেৰিকেলস তো আপুনি ইয়াৰ আনসাৰস পাব 65% the liquid limit of a soil is 65% so question number 37 er শুদ্ধ answer hobo option number C next question number 38 question number 38 কি কৈছে according to column wedge theory the active earth pressure slides the wedges option A দিছে down and outward on a slip surface option B দিছে up and inward on a slip surface option C দিছে horizontal upward and parallel to base option D দিছে horizontal inward and parallel to the base so question number 38 or শুদ্ধ answer hobo option number option number A down and outward on a slip surface so amar yat ki question number 38 ot koise according to Coulomb wedges theory the active earth pressure slides the wedges so slide the wedges kun phale slide hoy down and outward on a slip surface next question number 39 number 39 ki koise the direct shear test suffer from which of the following disadvantage option A দিছে drainage condition cannot be controlled option B দিছে pore water pressure cannot be measured option C দিছে shear stress on a failure plane is not known and option D দিছে the area under the shear and vertical loads does not remain constant throughout the test so আমাক ইয়াত কি হদিছে ডাইরেক্ট shear টেস্টৰ এটা ডিসএডভান্টেজ হদিছে যে আমাৰ ডাইরেক্ট shear টেস্টৰ কি ডিসএডভান্টেজ থাকে সো আমি কি হয় question number 39 er শুদ্ধ answer hobo option number B আমি ডাইরেক্ট shear টেস্টত কি কৰো আমি pore water pressure cannot be measured আমি pore water pressure measure কৰিব নোৱাৰো ডাইরেক্ট shear টেস্টত next question number 40 কি কৈছে a rectangular channel 6 meter width and 3 meter deep and having a bed slope as 1:2000 is running full if FCG constant CJ constant দিছে C equal to 54.8 choose the correct specifications of the channel from the following so আমাক এটো হাইড্রোলিক্সৰ নুমেৰিকেল প্ৰবলেম হয় এটো হাইড্ৰোলিক্সৰ নুমেৰিকেল প্ৰবলেম আৰু ইয়াত আমাক দিছে অপচন নম্বৰ এ দিছে হাইড্ৰোলিক্স মিন ডেপথ 1.5 মিটাৰ অপচন বি দিছে ভেলোচিটি ফ্লো 1.5 মিটাৰ পাৰ সেকেন্ড অপচন সি দিছে ৰেট অফ ফ্লো 27 মিটাৰ কিউব পাৰ সেকেন্ড এন্ড অপচন ডি দিছে অল অফ দেব সো এই নুমেৰিকেল যেতিয়া সলভ কৰিব আপুনি এই নুমেৰিকেল সলভ কৰিব তেতিয়া আপুনি কি হাইড্ৰোলিক্স মিন ডেপথ পাব 1.5 মিটাৰ velocity of the flow 1.5 meter per second আৰু rate flow 27 meter cube per second পাব so question number 40 শুদ্ধ answer হ'ব option number D all of the above next question number 41 so question number 41 কি কৈছে hydraulic ram is a device option A দিছে for lifting water without an electric motor option B দিছে for accelerating water flow option C দিছে for lifting heavy load and option D দিছে none of the above so question number 41 or শুদ্ধ answer হ'ব option number A hydraulic ram is a device for lifting water without an electric motor next question number 42 so question number 42 ki koise the total head of a liquid particle in motion is the sum of option A diase potential head and kinetic head and option B diase kinetic head and pressure head and option C diase potential head and pressure head and option D diase potential head kinetic head and pressure head so question number 42 শুদ্ধ answer hobo option number D potential head kinetic head and pressure head so the total head of a liquid particles in a motion is the sum of potential head kinetic head and pressure head next question number 43 question number 43 ki koise the velocity of fluid particle at the center of pipe section is option A diase minimum option B diase maximum option C diase equal throughout and option D diase none of the above so question number 43 শুদ্ধ answer hobo option number B maximum next question number 44
Question number 44 কি কৈছে as per IS 456/2000 the maximum cement content used for RCC construction is option A দিয়া আছে 350 kg per meter cube option B দিয়া আছে 400 kg per meter cube option C দিয়া আছে 450 kg per meter cube and option D দিয়া আছে 500 kg per meter cube so আমি যি কি হয় আমি RCC যেতিয়া কনস্ট্রাকশন আমি কৰো তেতিয়া আমাৰ as per the IS 456/2000 আমি maximum cement content কিমান ল so আমি maximum cement content ল 405 kg per meter cube ল next question number 45 question number 45 কি কৈছে as per IS 456/2000 for RCC work the grade of concrete should not be lower than option A जैसे M15 option B जैसे M20 option C जैसे M25 and option D जैसे M30 question number 45 पर हुड्डा आंसर আছে option number B M20 so আমি RCC workot কি হয় M20 grade concrete के মানে আমি তলত ইউজ কৰিব নোৱাৰো আমি M20 grade is the minimum থাকে আমি তাতকে আমি লোৱাৰ যাব নোৱাৰো so question number 45 पर हुड्डा आंसर হ'ব option number B next question number 46 কি কৈছে limiting value of moment of resistance for M20 grade of concrete and high strength steel FE 500 for sections of width B and effective depth D is option A जैसे 2.2 BD square option B जैसे 2.6 BD square and option C जैसे 2.76 BD square and option D जैसे 2.96 BD square so question number 46 और हुड्डा आंसर होगा option number B 2.66 BD square next question number 47 question 47 की कैसे when depth of critical and actual neutral axis are the same in a beam when both of them coincide then the section will be called as so আমি এনেকে সেকশনত কি বুলি কওঁ ব্যালেন্স সেকশন বুলি কওঁ যেতিয়া আমাৰ critical depth of critical and actual neutral axis depth of critical neutral axis and actual neutral axis যেতিয়া একেটা প্লেনত আমাৰ যেতিয়া লাইজ কৰে তাক আমি কি বুলি কওঁ তেনেকে কন্ডিশন আমি কি বুলি কওঁ ব্যালেন্স সেকশন বুলি কওঁ নেক্সট question number 48 কি কৈছে limiting percentage of steel PT lim for M20 grade of concrete and FE 415 steel is option A দিছে 1.76 option B দিছে 0.96 and option B দিছে 0.96 and option C দিছে 0.75 and option D দিছে none of the above so question number 48 or हुड्डा आंसर होगा option number B 0.96 next question number 49 question number 49 की कैसे a T beam behaves as a rectangular beam of width equal to its flange if its neutral axis option A जैसे remaining within the flange option B जैसे remaining below the slab option C जैसे coincide the geometrical center of the beam and option D जैसे none of the above so question number 49 और हुड्डा आंसर होगा option number A remains within the flange next question number 50 question 50 की कैसे pre-stress concrete means option A जैसे compressive stress induced in concrete before bending option B जैसे compressive stress induced in steel before bending option C जैसे tensile stress induced in steel before bending and option D जैसे tensile stress induced in concrete before bending so question number 50 हुड्डा आंसर होगा option number A compressive stress induced in the concrete before bending next question number 51 question number 51 की कैसे a simply supported beam has an effective span of 16 meter as per IS 456/2000 the limiting ratio of span to effective depth for a control of deflections for a beam shall be option A जैसे 26 option B जैसे 20 and option C जैसे 12.5 and option D जैसे 7 so question number 51 और हुड्डा आंसर होगा option number C 12.5 next question number 52 question number 52 की कैसे the maximum area of tension reinforcement in beam shall not excess option A जैसे 0.04 BD option B जैसे 0.02 BD option C जैसे 0.08 BD and option D जैसे 1.0 BD so question number 52 हुड्डा आंसर होगा option number A 0.04 BD next question number 53 question number 53 की कैसे for one way slab the ratio of length and breadth of a slab should be option A जैसे less than 1.5
অপশন বি দিছে more than 1.5, অপশন সি দিছে less than 20 and অপশন ডি দিছে more than 2. So for one way slab the ratio of length and breadth of a slab should not be more than 2. So amar one way slab jetia thake tetia amar length ratio of length and breadth ki thake more than 2 point thake, aru jodi amar one way slab thakile tetia amar less than hol, sorry yat one way slab ase, jodi two way slab thakile tetia amar etu option number C hol. Next question, question number 54. Question number 54 ki koise the maximum strain in concrete in compression at the outermost fiber is, option A দিছে 0.02, option B দিছে 0.03 and option C দিছে 0.0035 and option D দিছে 0.0025. So question number 54 would the answer of option number C, 0.0035. Next question, question number 55. Question number 55 ki koise in a pre-stressed member it is advisable to use, option A দিছে lower strength concrete only, option B দিছে lower strength steel only and option C দিছে lower strength steel but high strength concrete and option D দিছে high strength concrete and high strength steel. So question number 55 पर would the answer होगा option number D, high strength concrete and high strength steel. Next question, question number 56. Question number 56 की कोई the distance between center to center of two adjacent rivet holes should not be less than, option A दिसे 1.5 times the diameter of rivet hole, option B दिसे 1.5 times the diameter of rivet, option C दिसे 1.5 times the diameter of rivet head and option D दिसे 2.5 times diameter of rivet. So question number 56 or would the answer ase option number D, 2.5 times the diameter of rivet. Next question, question number 57. Question number 57 কি কৈছে the heaviest I section for same depth is, option A দিছে ISMB, option B দিছে ISLB and option C দিছে ISHB and option D দিছে ISWB. So question number 57 or would the answer of option number C, ISHB. Next question, question number 58. Question number 58 কি কৈছে if the diameter of bolt is 20 mm then the maximum number of bolt that can be accommodated in one row in a 200 mm wide flat is, option A দিছে 2, option B দিছে 3 and option C দিছে 4 and option D দিছে 6. So question number 58 or would the answer of option number B, 3. Next question, question number 59. Question number 59 কি কৈছে the partial safety factor for a material of bolt is, option A দিছে 1, option B দিছে 1.0, option C দিছে 1.5 and option D দিছে 1.25. So question number 59 er would the answer of option number D, 1.25. Next question, question number 60. Question number 60 কি কৈছে the effective throat thickness of a fillet weld is k times the size of weld for a 70 degree angles between fusion phase, the value of k will be, option A দিছে 0.7, option B দিছে 0.65, option C দিছে 0.6 and option D দিছে 1. So question number 60 would the answer of option number A, 0.7. Next question, question number 61. Question number 61 কি কৈছে the minimum size of weld for the thickness of thicker member up to 10 mm is, option A দিছে 3 mm, option B দিছে 5 mm, option C দিছে 6 mm and option D দিছে 8 mm. So question number 61 would the answer of option number A, 3 mm. Next question, question number 62. Question number 62 কি কৈছে in water bound macadam rods binding material is, option A দিছে sand, option B দিছে stone dust and option C দিছে cement and option D দিছে brick dust. So question number 62 would the answer of option number B, stone dust. So আমি water bound macadam rodত আমি যেতিয়া বনাও তাত আমি binding materials কি ইউজ কৰো, stone dust. Next question, question number 63. Question number 63 কি কৈছে on the recommendations of Indian Road Congress the ruling gradient in plane is, option A দিছে 1 in 15, option B দিছে 1 in 20, option C দিছে 1 in 30 and option D দিছে 1 in 10. So question number 63 would the answer of option number C, 1 in 30. Next question, question number 64. Question number 64 কি কৈছে the absolute minimum side distance required for stopping a vehicle moving with a speed of
80 km/h each. Option A দিছে 120 meter, option B দিছে 200 meter, option C দিছে 640 meter, and option D দিছে 800 meter. So question number 64 শুদ্ধ answer আছে option number A 120 meter. যেতিয়া এটো আপনি সলভ কৰিব নিউমেৰিকেলস তো so আপনি answers তো পাবো 120 meter. Next question number 65. Question number 65 কি কৈছে California bearing ratio method of designing flexible pavement is more accurate because it involve option A जैसे characteristics of soil, option B जैसे traffic intensity, option C जैसे characters of road making materials, and option D जैसे none of the above. So question number 65 पर शुद्ध आंसर होगा option number C characters of road making material. Next question number 66. Question number 66 की কৈছে on Indian Railway the standard length of rail for busy track is option A दिया से 33 feet or 10.6 meter, option B दिया से 36 feet or 10.97 meter, option C दिया से 39 feet or 11.89 meter, option D दिया से 42.65 feet or 13 meter. So question number 66 और शुद्ध आंसर होगा option number D 42.65 or 42.65 feet or 13 meter. Next question number 67. Question number 67 की কৈছে rails are fixed on steel sleeper. Option A दिया से by bearing plate, option B दिया से by dog spike, option C दिया से by key in lock or jaw, option D दिया से none of the above. Question number 67 और शुद्ध आंसर होगा option number C by keys in lock or jaws. So next question number 68. Question number 68 की কৈছে the convexity provided on the surface of highway is known as option A दिया से curve, option B दिया से camber, option C दिया से super elevation, and option D दिया से gradient. So question number 68 और शुद्ध आंसर होगा option number B camber. Next question number 69. Question number 69 की কৈছে abrasion test is carried out to find option A जैसे hardness of aggregate, option B जैसे toughness of aggregate, and option D जैसे durability of aggregate, and option D जैसे strength of aggregate. So question number 69 और शुद्ध आंसर होगा option number A hardness of aggregate. So আমি hardness of aggregate find কৰিবৰ কাৰণে আমি abrasion test কৰোঁ. Next question number 70. Question number 70 की কৈছে the topmost layer of flexible pavement is known as option A दिया से base course, option B दिया से sub base course, and option C दिया से surface course, and option D दिया से subgrade course. So यार আমাৰ question number 70 की কৈছে जो আমি highway যোনটো আটাইতকৈ ওপৰ যোনটো লেয়াৰ থাকে য'ত আমি ট্ৰেভেল কৰোঁ এই লেয়াৰটো কি বুলি কওঁ. So topmost layer of flexible pavement is known as subsurface course. So question number 70 শুদ্ধ answer হ'ব option number C. Next question number 71. Question number 71 কি কৈছে as per IRC the carriageway width for two-way lane traffic road should be option A दिया से 7.5 meter, option B दिया से 10 meter, option C दिया से 12.5 meter, and option D दिया से 15 meter. So question number 71 और शुद्ध आंसर होगा option number A 7.5 meter. Next question number 72. Question number 72 की কৈছে the various treatment process in a water treatment plant are as follow. So আমাৰ ইয়াত কি কৈছে এটো আমি যোনটো water treatment কৰোঁ so treatment কৰোঁতে আমি কি process use কৰোঁ তাক আমাৰ correct sequence-ত সুধিছে ইয়াত the correct sequence of this process in the water treatment. So first আমি কি কৰোঁ water treatment-ত আমি কি কৰোঁ coagulation কৰোঁ. So এটো 1 হ'ব. তাৰপিছত আমি কি কৰোঁ flocculation কৰোঁ. So এটো flocculation টো আমাৰ second step হৈ যাব. তাৰপিছত আমাৰ third step হৈ যাব sedimentation. তাৰপিছত আমি কি কৰোঁ sedimentation কৰোঁ. তাৰপিছত আমি কি কৰোঁ filtration কৰোঁ. So এটো 4. তাৰপিছত আমি কি কৰোঁ লাষ্টত একেবাৰে লাষ্টত আমি chlorination কৰোঁ. So এটো 5th হৈ যাব. So এতিয়া আমি ইয়াত correct sequence টো আমি এতিয়া বিচাৰিম. So যদি আমি চাওঁ ফাৰ্স্ট কি আছে 4 coagulation 1 means 4 1. So আমাৰ মানে আমাৰ এনেকৈ সিকুৱেন্স হ'ব coagulation প্ৰথম হ'ব তাৰপিছত flocculation তাৰপিছত sedimentation তাৰপিছত filtration and chlorination. So 4
সো এইটো অপশন নম্বৰ বিত আমাৰ শুদ্ধ সিকুৱেন্স হ'ব বা কাৰেক্ট সিকুৱেন্স হ'ব সো কোৱেশ্চন নম্বৰ 72 শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ বি নেক্সট কোৱেশ্চন নম্বৰ 73 কোৱেশ্চন নম্বৰ 73 কি কৈছে দা পাৰমিশিয়েবল pH value for public water supply is অপশন এ দিছে 4.5 to 5.5 অপশন বি দিছে 5.5 to 6.5 অপশন সি দিছে 6.5 to 8.5 and অপশন ডি দিছে 8.5 to 10.5 সো আমাক পারমিশিয়েবল পিএইচৰ ভ্যালু পারমিশিয়েবল লিমিট কিমান থাকে এটো দিছে ওয়াটার আমাৰ ফর পাবলিক ওয়াটার সাপ্লাই দা পারমিশিয়েবল অফ পিএইচ ভ্যালু সো এটো আমাৰ থাকে তাৰ পারমিশিয়েবল লেভেলটো থাকে আমাৰ 6.5 to 8.5 লাগে থাকে সো কোশ্চন নম্বৰ 73 শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ সি নেক্সট কোশ্চন নম্বৰ 74 কোশ্চন নম্বৰ 74 কি কৈছে দা স্ট্যান্ডার্ড হাইট অফ স্ট্যান্ডার্ড রেইন গজ ইজ অপশন এ দিছে 10 সেন্টিমিটার অপশন বি দিছে 20 সেন্টিমিটার অপশন সি দিছে 30 সেন্টিমিটার এন্ড অপশন ডি দিছে 50 সেন্টিমিটার সো কোশ্চন নম্বৰ 74 শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ সি 30 সেন্টিমিটার সো স্ট্যান্ডার্ড হাইট অফ রেঞ্জ গজ ইজ 30 সেন্টিমিটার নেক্সট কোশ্চন নম্বৰ 75 কোশ্চন নম্বৰ 75 কি কৈছে দ্য রেট অফ অ্যাকুমুলেশনস অফ স্লাজ ইন septic tank is recommended as option A দিয়েছে 30 লিটার per person per year option B দিয়েছে 25 লিটার per person per year and option C দিয়েছে 30 লিটার per person per month and option D দিয়েছে 25 লিটার per person per month so question number 75 पर শুদ্ধ आंसर হবে option number A 30 লিটার per person per year next question number 76 question number 76 কি কৈছে if 2% solution of sewage sample is incubated for 5 days at 20 degrees Celsius and depletion of oxygen was found to be 5 ppm the BOD of sewage is mak BOD of sewage hu dise option A dise 200 ppm option B dise 225 ppm option C dise 250 ppm and option D dise none of the above so question number 76 or শুদ্ধ answer hobo option number C 250 ppm next question number 77 question number 76 কি কৈছে self cleanings velocity is option A দিছে velocity at dry weather flow option B দিছে velocity of water at flushing option C দিছে velocity at which no accumulations remaining in the drain option D দিছে velocity of water in pressure filter question number 77 or শুদ্ধ answer হ'ব option number C velocity at which no accumulations remaining in the drain next question number 78 question number 78 কি কৈছে the most dangerous pollutant in vehicular emission is option A দিছে CO option B দিছে SO2 option C দিছে CO2 and option D দিছে O2 question number 78 or শুদ্ধ answer হ'ব option number A CO carbon option number 78 question number 78 or শুদ্ধ answer হ'ব option number A CO next question number 79 question number 79 কি কৈছে the liquid waste from kitchen bathroom and wash bin is not known as option A দিছে liquid waste option B দিছে sludge and option C দিছে sewage and option D দিছে none of the above so question number 79 এর শুদ্ধ answer হ'ব option number C sewage next question number 80 question number 80 কি কৈছে the amount of oxygen consumed by aerobic bacteria which cause the aerobic biological decompositions of sewage is known as option A দিছে biochemical oxygen demand BOD option B দিছে dissolved oxygen DO option C দিছে chemical oxygen demand COD and option D দিছে none of the above so question number 80 শুদ্ধ answer হ'ব option number B dissolved oxygen next question number 81 question number 81 কি কৈছে in slow sand filter the turbidity of raw water can be removed only up to option A দিছে 60 mg per liter option B দিছে 75 mg per liter option C দিছে 100 mg per liter and option D দিছে 150 mg per liter so question number 81 or শুদ্ধ answer হ'ব option number option number A 60 mg per liter next question number 82 question number 82 কি কৈছে a septic tank is option A দিছে a aerobic method of on-site sewage treatment option B দিছে an anaerobic method on-site treatment option C দিছে a physical method of water treatment option D দিছে a physiochemical method of water treatment so question number 82 শুদ্ধ answer হ'ব option number B an
an anaerobic method of on-site treatment. Next question, question number 83. Question number 83 की question, the father of principle of management is, option A जैसे Mary Parkett, option B जैसे Leland Gilbert, option C जैसे Henry Fayol, and option D जैसे Elton Mayo. Question number 83 would the answer of option number C, Henry Fayol. Next question, question number 84. Question number 84 की question, tender is the, option D जैसे estimations of cost, option B जैसे estimation of profit, option C जैसे estimation of selling price, option D जैसे estimating of unit. So question number 84 would the answer of option number C, estimation of selling price. Next question, question number 85. Question number 85 की question, labor turnover is, option A जैसे productive of labor, option B जैसे efficiency of labor, option C जैसे change in labor force, and option D जैसे total cost of labor. Question number 85 पर would the answer of option number C, change in labor force. Next question, question number 86. Question number 86 की question, the minimum number of member in a private company is, option A दिया से 2, option B दिया से 5, and option C दिया से 7, and option D दिया से 10. Question number 86 और would the answer of option number A, 2. So এটা private company minimum 2টা person হ'ব লাগে. Next question, question number 87. Question number 87 की question, the seismic map of India given in IS 1893 2016 divide the country into how many zones, how many numbers of zone. Option A दिया से 2, option B दिया से 3, option C दिया से 4, and option D दिया से 5. So question number 87 और would the answer होगा option number C, 4. Next question, question number 88. Question number 88 की question, earthquake resistance building should have, the earthquake resistance building should have, option A दिया से strong column strong beam, option B दिया से weak column weak beam, and option C दिया से strong column weak beam, and option D दिया से weak column strong beam. Question number 88 और would the answer होगा option number C, strong column weak beam. Next question, question number 89. Question number 89 की question, the minimum thickness of shear wall as per IS 13920 is, option A दिया से 180 mm, option B दिया से 400 mm, option C दिया से 200 mm, and option D दिया से 150 mm. So question number 89 would the answer होगा option number D, 150 mm. Next question, question number 90. Question number 90 की question, grounding is used for, option A जैसे straining beam, option B जैसे straining column, option C जैसे repairing cracks, and option D जैसे straining floor. Question number 90 would the answer होगा option number C, repairing cracks. Next question, question number 91. Question number 91 की question, critical path method CPM network is, option A जैसे event oriented, option B जैसे activity oriented, and option C जैसे slack oriented, and option D जैसे float oriented. Question number 91 और would the answer होगा option number B, activity oriented. Next question, question number 92. Question number 92 की question, a dumpy activity, option A जैसे has no tail event but only a head event, option B जैसे has only a head event but no tail event, option C जैसे does not require any resource nor any time, option D जैसे has no sequence and can be fitted anywhere. So question number 92 would the answer होगा option number C, does not require any resource nor any time. Next question, question number 93. Question number 93 की question, the most suitable equipment for compactions of cohesive soil is, option A है smooth wheel roller, option B जैसे vibratory roller, option C जैसे ship foot roller, and option D जैसे tempered. Question number 93 would the answer होगा option number C, ship foot roller. Next question, question number 94. Question number 94 की question, as per IS 456/2000 the minimum percentage of longitudinal steel in a column is, option A जैसे 0.5%, option B जैसे 0.7%, option C जैसे 0.8%, and option D जैसे 1.0%. Question number 94 would the answer होगा option number C, 0.8%. Next question, question number 95. Question number 95 की question, short column fails
by option A দিছে buckling, option D দিছে bending, option C দিছে crushing and option D দিছে none of the above. So question number 95 or শুদ্ধ answer হ'ব option number C. Short column সদায় কিহত ফেল হয় crushing ত আৰু long column কিহত ফেল হয় সদায় buckling. Buckling long column কি হয় buckling ফেল হয় আৰু crushing to আমাৰ short column always fail in crushing and long column always fail in buckling. Next question number 96. Question number 96 কি কৈছে due to attack of dry roots the timber option A দিছে cracks, option D দিছে shrinkage, option C দিছে reduced to powder, option D দিছে none of the above. Question number 96 or শুদ্ধ answer হ'ব option number C, reduced to powder. Next question number 97. Question number 97 কি কৈছে additions of pozonola to ordinary Portland cement cause. Option A দিছে decrease in earlier strength, option B দিছে reduction in chemical actions with sulfate, option C দিছে increase in shrinkage and option D দিছে all of the above. Question number 97 or শুদ্ধ answer হ'ব option number D, all of the above. Next question number 98. Question number 98 কি কৈছে back bearing of a line is equal to option A দিছে 4 bearing plus minus 90 degree, option B দিছে 4 bearing plus minus 180 degree, option C দিছে 4 bearing plus minus 360 degree and option D দিছে 4 bearing plus minus 270 degree. Question number 98 or শুদ্ধ answer হ'ব option number B, 4 bearing 180 degree 4 bearing plus minus 180 degree. Next question number 99. Question number 99 কি কৈছে the vertical side member of a shutter frame is known as. Option A দিছে style, option B দিছে reveal and option C দিছে million and option D দিছে post. Question number 99 শুদ্ধ answer আছে option number A, style. Next question number 100. Question number 100 কি কৈছে imaginary line passing through the point having equal magnetic declinations is termed as. Option A দিছে isogonic line, option B দিছে ionic line and option C দিছে contour line and option D দিছে none of the above. Question number 100 or শুদ্ধ answer হ'ব option number A, isogonic line. So এখিনি থাকিলে আমাৰ এটা APSC PHE JEE 2024 question paper আৰু তাৰ answer কিখিনি. So ইয়াত just মই only question আৰু answer কিখিনি দিছো, বাকি মই যেতিয়া এটা ইয়াৰ পিছত যেতিয়া বেলেগ ভিডিও বনাম তাত মই কি কৰিম যিমান question paper ইয়াত question আছে total 100টা question মই analysis কৰিম, তাত কেনেকৈ হ'ব 1 to 5 এটা ভিডিওত 1 to এটা ভিডিওত 5টা question কে মই analysis কৰিম আৰু লগতে কেইটামান additional information আছে related to exam or important points যোনবিলাক আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট আছে সেইখিনি মই ডিসকাস কৰিম. সো ইয়াত ইমানে, থ্যাংক ইউ.